সৰভোগৰ শাহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদৰ প্ৰাৰ্থী তাছলিমা নাছৰিনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। 7 মে'ত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। প্ৰান্তে প্ৰান্তে বিজেপি প্ৰাৰ্থী তাছলিমা নাছৰিনৰ নিৰ্বাচনী প্ৰচাৰ। আজি বৰপেটা জিলাৰ সৰভোগৰ শাহপুৰত বিজেপিৰ প্ৰাৰ্থী তাছলিমা নাছৰিনৰ নিৰ্বাচনী প্ৰচাৰ আৰু এই নিৰ্বাচনী প্ৰচাৰ সভাত শ ৰাইজ উপস্থিত থাকে। সমানে সমানে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ 2 নং বগৰীগুৰিত ভাৰতীয় জনতা প্ৰক্ষেপিত জিলা পৰিষদৰ প্ৰাৰ্থী তাছলিমা নাছৰিনৰ প্ৰচাৰ হৈ উঠিছে তুংগত। সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মই ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজৰ সঁহাৰি পাই মোৰ বহুত ভাল লাগিছে। সেইকাৰণে ৰাইজসকলক সকলোকে ধন্যবাদ, আপোনালোকে মোক বিপুল সঁহাৰিৰ কাৰণে। মই ৰাইজক কৈছোঁ, আপোনালোকে যদি আপোনালোকৰ বহুমূলীয়া ভোটটো দি মই জয়যুক্ত কৰে, তেনেহ'লে মই নিশ্চিত যে আপোনালোকৰ এইটো সমাধান কৰিবৰ চেষ্টা কৰিম। আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া ছাৰক মই নিজে ক'ম যে ছাৰ, চাহাপুৰ অঞ্চলত এইটো সমস্যা হৈ আছে, আপুনি পাৰিলে এইটো সমাধান কৰি দিয়ক। জামাদাৰবাসীক এইটো জনাব খুজিছে যে আগন্তুক 7 তাৰিখে 2 নং বগৰীগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী বিজেপি দলৰ তাছলিমা নাছৰিনক 7 তাৰিখে পদম ফুলৰ ভোট দি আপোনালোকে জয়যুক্ত কৰে যেন। বৰ ধুনীয়াকৈ আজি আমাৰ এই বিজেপি দলৰ কাৰ্যালয় উত্থাপন কৰা হ'ল। এইটোতে আমি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ, বৰ ধুনীয়াকৈ হৈছে আৰু ইনশাল্লাহ তাছলিমা নাছৰিন এইবাৰ জয় হ'ব, আশা আছে, নিশ্চিতভাৱে আশা আছে। বগৰীগুৰি জিলা পৰিষদৰ সদস্য মাননীয় তাছলিমা নাছৰিনক আমাৰ জামাদাপুৰী চাহাপুৰ চাৰিআলি চকৰ আমাৰ মানুহবিলাকে চব তাৰমানে যোগ্য প্ৰাৰ্থী হিচাপে বিবেচিত কৰিছে। চবে উৎসাহ দি আছে যে তাছলিমা নাছৰিন জয় হ'ব, 100% জয় হ'ব।